ঠিক আছে, কি খবৰ তোমালোক কৰা হৈছে সকলোৱে ভাল। তো বহুতে মোক কমেণ্ট কৰিছিলে আমি এক্সাম দি দিলোঁ, আমাৰ ফিজিকেল কিমান দিনৰ পিছত হ'ব আৰু ক'ত হ'ব। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, তোমালোকে ভালেই কৈছা কৰিলে। তোমালোকৰ যোনবোৰ আপাৰ আছাম, লোৱাৰ আছাম, মিডিল আছাম সকলো কথা কৈ আছোঁ, ক'ত ক'ত তোমালোকৰ ইণ্টাৰভিউ হ'ব। তুমি যিমান পাৰা লগৰবোৰে শ্বেয়াৰ এটা কৰি দিবা, ঠিক আছে। তো মই তোমালোকক ভালদৰে বুজাই দিম নে তোমালোকৰ ক'ত ক'ত হ'ব। মানে আচলতে তোমালোকৰ যোনটো ফিজিকেলৰ পিছদিনাখনি তোমালোকৰ মেডিকেল হ'ব। তো ভালদৰে বুজাই দিম তোমালোকে ক'ত ক'ত হ'ব। তুমি যদি যিমান পাৰা লগৰবোৰে শ্বেয়াৰ এটা কৰি দিবা, ঠিক আছে। তো শুনা, ফাৰ্ষ্টলি তোমালোকৰ যোনবোৰ আপাৰ আছাম, আমাৰ যোনবোৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট, তেজপুৰ, তিনিচুকীয়া, যোনবোৰ আপাৰ আছামত যিমানবোৰ ডিষ্ট্ৰিক্ট পৰে, মানে আপাৰ আছামত যিমানবোৰ ডিষ্ট্ৰিক্ট পৰে, তোমালোকৰ হ'ব তেজপুৰ নিউ মিছামাৰী যশৱন্ত সিং ষ্টেডিয়াম। তোমালোকৰ তাতে হ'ব আৰু আমিও তাতেই দিছিলোঁ, ঠিক আছে। আৰু বাকী তোমালোকৰ মিডিল আছামৰ যিমানবোৰ আছে, তাৰে মানে লোৱাৰ আছামৰ কিছুমান নাৰংগীয়াৰ পৰা ধৰি কিছুমানৰ মানে হয় তোমালোকৰ শ্বিলঙত হ'ব, আৰু কিছুমান ওদালগুৰি ছাইডে হয় ইণ্টাৰভিউ জেগাই জেগাই। কিন্তু মেক্সিমাম আপাৰ আছাম আৰু মিডিল আছামৰ যোনবোৰ ডিষ্ট্ৰিক্ট তোমালোকৰ, মেক্সিমাম তোমালোকৰ তেজপুৰৰ মিছামাৰী যোনটো কয়, মিছামাৰী তোমালোকৰ যশৱন্ত সিং ষ্টেডিয়ামত হ'ব তোমালোকৰ, ঠিক আছে। তোমালোকে যোনে যোনে আগতে দিছা তেনেকুৱাতো গম পায়েই, যোনে যোনে মানে দি আহিছে অন্ততঃ চাকৰিটো নাপাব পাৰে, কিন্তু ফাৰ্ষ্টটো দিবলৈতো গৈছিলে ন ফিজিকেলৰ পৰাই, তেওঁলোকে ৰানিঙত কৰিব নোৱাৰে ঘৰলৈ আহিলে। তো চব তোমালোকে ৰানিং ভালদৰে কৰা, ঠিক আছে। ৰানিঙৰ প্ৰেক্টিচ ভালদৰে কৰা। মেইন তোমালোকৰ ফিজিকেলত যদি এটা এক্সেলেণ্ট মাৰ্ক উঠাব পাৰা, নিশ্চয় তোমালোকৰ ফাইনেল কাট অফত কোনো আঁতৰাব নোৱাৰে। আৰু যাৰ যাৰ NCC মাৰ্ক এক্সট্ৰা আছে তেওঁলোকৰো অল দ্য বেষ্ট। গেমৰ চাৰ্টিফিকেট যদি আছে, ITR যদি চাৰ্টিফিকেট আছে, তেওঁলোকৰো এক্সট্ৰা মাৰ্ক পাবই, হয়নে নহয়। তো যাৰ এক্সট্ৰা মাৰ্ক নাই, একদম ফিজিকেলৰ পৰা তাগৰা দিন ৰাত মেহনত কৰা ভালদৰে, যাতে নামটো আহি যাওক। আৰু তোমালোকৰ মই কৈ দিলোঁ, তোমালোকৰ আগতে ৰানিংটো এপাকে দৌৰিবলৈ দিব, এটা পকা ৰাস্তা থাকে ঘূৰণীয়া টাইপৰ, তাত মানে তোমালোকে এপাক দৌৰিব লাগিব। এপাকতে তোমালোকৰ এক্সিলেণ্ট মাৰ্ক আৰামছত আহি যাব। আগতে যেতিয়া যোৰহাট মৰিয়নিত হৈছিলে, তাত মানে 4 পাক দৌৰিব লাগে, মানে সেইবোৰ জেগাত 4 পাক দৌৰিব লাগে। তো তেতিয়া নামটো অহাত বহুত 400 ল'ৰা দিয়ে, তো নাম কিছুমানৰ আহে কিছুমানৰ নাহে। কিন্তু এতিয়া বহুতে চাকৰি পাব, কাৰণ এবাৰ তেজপুৰৰ এপাকেই থাকে ৰাস্তা, এপাক ৰাস্তা থকাৰ ফলত বহুতে এক্সিলেণ্ট মাৰিব, বহুতে চাকৰি ল'ব। কিন্তু কোনে চাকৰি ল'ব? যোনে কষ্ট কৰি আছে দিন ৰাত, ঠিক আছে। তোমালোকক মই কৈ দিলোঁ, তোমালোকৰ যোনবোৰ আপাৰ আছাম, মিডিল আছাম আৰু লোৱাৰ আছামৰ কিছুমান ডিষ্ট্ৰিক্ট তেজপুৰতে পৰে ইণ্টাৰভিউ। তোমালোকৰ প্ৰথম তেজপুৰ যাব লাগিব, তেজপুৰৰ পৰা মিছামাৰী যাব লাগিব, মিছামাৰীৰ পৰা তোমালোকে যোনটো মানে তোমালোকৰ যোনটো কয় নিউ ষ্টেডিয়াম, মানে যোনটো তোমালোকৰ যশৱন্ত সিং ষ্টেডিয়াম হৈছিলে, তাত হৈছিলে আমাৰ, তোমালোকৰ তাতে হ'ব। যদি চাকৰিটো ল'বলৈ মন আছে, ভালদৰে কষ্ট কৰা, দিনে নেগেৰা কৰি নিশ্চয় পাবা চাকৰি, যদি কষ্ট কৰি আছা। মেইন তোমালোকৰ ফিজিকেলত খালি এক্সিলেণ্ট যদি মাৰিব পাৰা, কোনো আঁতৰাব নোৱাৰে চাকৰি পোৱাত, পাবাই চাকৰি, ঠিক আছে। তোমালোকৰ যশৱন্ত সিং ষ্টেডিয়ামত হ'ব। আৰু আমাৰ আপাৰ আছামৰ প্ৰতিটো ডিষ্ট্ৰিক্ট ৰিলেশ্যন হওক যি হওক, মানে তাতেই হয় ইণ্টাৰভিউ, ঠিক আছে। তো ভালদৰে প্ৰিপেৰেশ্যন কৰি থকা, হাৰ নামানিবা। নিজৰ যদি চাকৰি এটা ল'ব পাৰা, গম পাই আজিকালি চাকৰি এটা কিমান ইম্পৰ্টেণ্ট, ঠিক আছে। মা দেউতাৰ সপোনবোৰ পূৰণ কৰিব পাৰিবা, নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰিবা। সেইকাৰণে ভালদৰে কষ্ট কৰা, ঠিক আছে। ভালদৰে কষ্ট কৰা, কিন্তু হাৰ নামানিবা। কষ্ট কৰিছা যেতিয়া ভালদৰে কৰা, যাতে এইবাৰ চাকৰিটো ল'বই পাৰা। মনত সাহস ৰাখা, জুনুন জলবা ৰাখা, নিশ্চয় চাকৰি পাবা, ঠিক আছে বন্ধুসকল।